Governor Lakshman Prasad Acharya released 2 books by Chief Minister Himanta Biswa Sharma. While one book is titled Chief Minister's Diary 3, the other is a compilation of Chief Minister's speeches 3. Take a look. সমবেত হোৱা ৰাইজে অসমৰ অতীত আৰু অসমৰ অতীতক সমাহিত কৰি যোৱা উজ্বলাই যোৱা বিভিন্ন ব্যক্তি আৰু আমাৰ সমাজ জীৱনৰ বিষয়ে আমি যাতে বহু কথা বুজিবলৈ পাওঁ আৰু বহু কথা অনুভৱ কৰিব পাৰোঁ বিশেষকৈ মহাপুৰুষ শংকৰদেৱ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ দৰে ব্যক্তিয়ে অসমৰ সমাজ জীৱনত কি ধৰণে বিশাল এক প্ৰকাৰ অৱদান আগবঢ়াই গৈছিল সেইবিলাক বিভিন্ন গ্ৰন্থৰ পৰা সমাহিত কৰি আমি ইয়াক আমাৰ বক্তব্যসমূহৰ মাজেৰে ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ বিভিন্ন বক্তব্যৰ মাজেৰে কেতিয়াবা যদি কোনোবা সমাজত কাৰ্বি সমাজৰ সমাজ জীৱন প্ৰতিফলিত কৰিব চেষ্টা কৰা হৈছে কোনোবা স্থানত মিচিং সমাজৰ সমাজ জীৱনক প্ৰতিফলিত কৰাৰ বাবে প্ৰচেষ্টা কৰা হৈছে আমি বহুতেই নাজানিছিলোঁ ময়ো কলেজৰ বুৰঞ্জীত পঢ়া নাছিলোঁ যে লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সেনানায়ক এজন আছিল মিচিং সমাজৰ যেতিয়া মই মিচিং সমাজৰ মাজলৈ গৈছিলোঁ সেই সমাজৰ যেতিয়া ভাষণ দিছিলোঁ সেই জনা মহান ব্যক্তিৰ বিষয়ে আকৌ এবাৰ ৰোমন্থন কৰাৰ সুযোগ গ্ৰহণ কৰিছিলোঁ মৰাণ সমাজৰ মাজলৈ যাওঁতে মৰাণ সকলৰ অসমীয়া সংস্কৃতিলৈ আগবঢ়াই যোৱা ঐতিহাসিক ভূমিকাৰ কথা উল্লেখ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ আৰু কোনোবা যদি অনুষ্ঠানলৈ গৈছোঁ সেই অনুষ্ঠানৰ আদি সেই অনুষ্ঠানৰ আৰম্ভণিৰ নায়কসকল আৰু সেই অনুষ্ঠানটোৰ বিষয়ে কথা কোৱাৰ আমি প্ৰয়াস কৰিছিলোঁ যদি তিৱা সাংস্কৃতিক সমাৱেশলৈ গৈছিলোঁ তেতিয়া মোৰ বক্তব্যৰ মাজেৰে জোঙাল বলহুৰ দৰে পুৰুধা ব্যক্তিসকলে আগবঢ়াই যোৱা বিশাল বৰঙণিকো ৰাইজৰ মাজলৈ পুনৰ এবাৰ লৈ অহাৰ প্ৰয়াস কৰিছিলোঁ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক বক্তৃতাক বাদ দি কোনোবা অনুষ্ঠানলৈ যোৱাৰ আগতে এটা বিশেষ ধৰণৰ গৱেষণা আৰু সেই গৱেষণাৰ পৰা ওলাই অহা বক্তব্য সেই মুখ্যমন্ত্ৰীৰ বক্তব্য যি বক্তৃতা আমি সংকলন ৰাইজৰ মাজত উলিয়াই দিছোঁ তাত আমি হিমন্ত বিশ্ব শৰ্মাক কম দেখা পাম আমি অসমৰ সমাজ জীৱন অসমৰ ইতিহাস আৰু অসমলৈ আগবঢ়াই যোৱা বিভিন্ন পুৰুধা ব্যক্তিৰ অৱদানৰ বিষয়ে তাত আমি বেছিকৈ দেখা পাম যদি বিষ্ণু ৰাভা দিৱসলৈ গৈছোঁ তাত হিমন্ত বিশ্ব শৰ্মাৰ কথা কোৱাৰ পৰিৱৰ্তে বিষ্ণু ৰাভাৰ আদৰ্শ আৰু আজি তেওঁৰ প্ৰাসংগিকতা তাৰ বিষয়ে কথা কোৱাৰ এটা চিন্তাশীল সিদ্ধান্ত আমি লৈছিলোঁ আৰু সেই সিদ্ধান্তক আমি কি ধৰণে প্ৰয়োগ কৰিছিলোঁ তাক এই বক্তৃতা সংকলনসমূহৰ মাজেৰে আমি দেখা পাম আৰু সেয়েহে যেতিয়া আমি নিৰ্বাচিত বক্তৃতাৰ কথা কৈছিলোঁ সংকলন কৰিছিলোঁ তেতিয়া আমি গোটেই বক্তৃতাৰ মাজৰ পৰা বিচাৰি উলিয়াইছিলোঁ যে কোনবোৰ বক্তব্যই সমাজ জীৱনক বা ৰাজ্যৰ বৌদ্ধিক জগতখনত অলপ হ'লেও কিবা এটা বৰঙণি আগবঢ়াব পাৰে ক্ৰীড়াৰ পৃথিৱীখনত বহুত আমি সভালৈ গৈছোঁ কিন্তু উলুবাৰী বক্সিং ক্লাবৰ বক্তব্যটো ইয়াতে নিশ্চিতভাৱে আমি উল্লেখ কৰিছোঁ কাৰণ গুৱাহাটীৰ মাজত কেইজনমান যুৱকে কেনেকৈ বহু দিনৰ পৰা বক্সিঙক সাধনা হিচাপে লৈ কাম কৰি আছে তাক মানুহে জনাৰ কৰবাত প্ৰয়োজনীয়তা আছে সেইবাবে এই বক্তব্য সংকলনটোত কৰবাত আদিবাসী সমাজখনৰ বিষয়ে আমি গম পাম কৰবাত তিৱা জনগোষ্ঠীৰ বিষয়ে গম পাম কৰবাত মৰাণ জনগোষ্ঠীৰ বিষয়ে গম পাম কৰবাত
আমাৰ একোটা অনুষ্ঠানৰ জন্ম কথা আমি আকৌ এবাৰ দেখা পাম আৰু প্ৰত্যেকটো বক্তব্যতে বক্তব্যৰ লগত প্ৰাসংগিক যিখিনি বক্তব্য মুখ্যমন্ত্ৰী থাকিব লাগে হিউ স্বাভাৱিকতে ইয়াত সন্নিৱিষ্ট হৈ আছে মই ভাবো যে মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলনখনে ৰাইজৰ মাজত হিমন্ত বিশ্ব শৰ্মাক জনাতকৈ বা মোৰ বক্তৃতা বা মোৰ যুক্তিক জনাতকৈ ইয়াত আমাৰ বৰ্ণিল অসমখনৰ প্ৰতিচ্ছবি এটা অতি ওচৰৰ পৰা দেখা পাব আৰু প্ৰত্যেকটো বক্তৃতা অত্যন্ত কষ্ট সহকাৰে গৱেষণাৰ মাজেৰে আমি ইয়াক আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰোঁ আৰু সেই প্ৰয়াসৰ ফল বা সেই প্ৰয়াসৰ সাৰ গৰ্ভ আজি আমি ৭০টা বক্তৃতা সংকলনৰ মাজেৰে ৰাইজৰ মাজলৈ উলিয়াই আগবঢ়াই দিছো মোৰ মনত আছে যেতিয়া মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিছিলো প্ৰায় ২০-২৫ দিনৰ পিছত এদিন ভাৰত চৰকাৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মোৰ ৰুমত আহিছিল আৰু তেওঁ মোক কৈছিলে যে দাদা ডায়েৰী লিখি ৰাখিব পাৰি নেকি প্ৰতিদিনে হোৱা ঘটনা মই ফটক কৰি উত্তৰ দিছিলো যে এয়া সম্ভৱ নহয় কাৰণ ৰাতি ২টা বজাত ৩টা বজাত দিন সামৰি আকৌ কিবা কথা এটা লিখি ৰাতিপুৱা দিন আৰম্ভ কৰা ই এটা কষ্টৰ কাম কোনোবা দিনা লিখিম কোনোবা দিনা নিলিখিম গতিকে মই ভাবো এই প্ৰচেষ্টা লোৱাটো উচিত নহব আলোচনা ইমানতে সামৰণি পৰিছিলে কিন্তু ঘৰত গৈ মই চিন্তা কৰিছিলো যে আজি মই বহুত প্ৰাসংগিক নহয় কিন্তু আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ কাৰণে বহুত প্ৰাসংগিক বিষ্ণুৰাম মেধি আমাৰ কাৰণে বহুত প্ৰাসংগিক বিমলা প্ৰসাদ চলিহা আমাৰ কাৰণে বহু প্ৰাসংগিক কি পৰিবেশত শৰৎ সিংহই শিলং এৰি গুৱাহাটীলৈ আহিবলগীয়া হৈছিল তাক জনাটো অতিকে প্ৰাসংগিক মুখ্যমন্ত্ৰী এজনে নিজৰ ব্যক্তিগত জীৱনক উপৰিও সমসাময়িক ঘটনাৰাজি যি ৰাজ্যখনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে তাক প্ৰথমজন ব্যক্তি যোনে অতি ওচৰৰ পৰা দেখা পায় আৰু ক'ব গ'লে আটাইতকৈ ওচৰৰ পৰা তাক দেখা পায় কেইটামান দিন চিন্তাৰ পিছত আমি মুখ্যমন্ত্ৰীৰ সচিবালয়ত বহি সকলোৱে সিদ্ধান্ত লৈছিলো যে আমি ইজনে সিজনক সহায় কৰিম কিন্তু ডায়েৰীখন লিখাৰ বাবে প্ৰচেষ্টা কৰিম যোৱা ৩ দিন মই ভূটানত আছিলো মুখ্যমন্ত্ৰী ভূটানত গৈছে ভূটানৰ পৰা উভতি আহিছে কিন্তু ভূটানত দিনকেইটা মই কেনেকৈ কটালো আৰু ইয়াৰ লগত ভৱিষ্যত অসমৰ অৰ্থনৈতিক বিকাশত ইয়াৰ কিবা যোগসূত্ৰ থাকিব পাৰে নেকি ৫০ বছৰ পিছত ভূটান আৰু ভাৰতৰ সম্পৰ্কৰ প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি ৩ দিনীয়া ভ্ৰমণটোৰ কথা জনাটো বা ৫০ বছৰ পিছত ৰাইজে জনাটো অতিকে প্ৰয়োজনীয় আছে আজি যেহেতু আমাৰ কোনো কাম সমালোচনাৰ ঊৰ্ধ্বত নহয় আজি মই কৰি অহা প্ৰতিটো কাম স্বাভাৱিকভাৱে সকলোৱে বিশেষকৈ বিৰোধী দলে সমালোচনা কৰিব গতিকে আমি মেৰিটলৈকে নগৈ আমি ইয়াৰ ঘটনা প্ৰবাহক যদি আমি জানি থওঁ ৫০ বছৰ পিছত আমি বহু কথা এই সময়ছোৱাত হোৱা বহু কথাক আমি আকৌ এবাৰ ইতিহাসৰ ছাত্ৰসকলে নতুন ধৰণে তাক চিন্তা কৰি চোৱাৰ সমল পাব বহু সময়ত মই অফিচত বিচাৰো যে এই বিষয়বস্তুটোৰ ওপৰত শৰৎ সিংহৰ বক্তব্য কি আছিল প্ৰফুল্ল মহন্তই কি কৈ গৈছিল গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সিদ্ধান্ত কি আছিল আমি এই কাৰণে দেখা নাপাওঁ কাৰণ সেই সময়ত কোনেও নিজৰ ডায়েৰীখন আমাৰ হাতত থৈ যোৱা নাছিল অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে কৈছে যে দুখ খং এইখিনিও ইয়াত লিপিবদ্ধ হ'ব লাগে এই ডায়েৰীখন এখন ডাঙৰ ডায়েৰীৰ প্ৰস্তাৱনা কাৰণ এজন বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি সেই দিনটো তেওঁ দুখিত হ'ল নে ক্ষোভিত হ'ল নে উৎসাহী হ'ল সেই কথা স্বাভাৱিকভাৱে মই ইয়াত অংকিত কৰিব নোৱাৰো
কেবিনেটৰ বক্তব্যৰ ভিতৰত এটা সিদ্ধান্ত লোৱাৰ আগতে কেবিনেটত হোৱা বিতৰ্ক বা সুস্থ চিন্তাৰ কথা মই ইয়াত লিখিব নোৱাৰো কাৰণ মই প্ৰথম দিনা 10 মেতে শপত লৈছিলো যে মোৰ কাৰ্যালয়ৰ গোপনীয়তা মই ৰক্ষা কৰিম আজিৰ দিনটোত I am bound by oath মোৰ ওপৰত আমি লোৱা শপতে প্ৰতিটো মুহূৰ্ততে ক্ৰিয়া কৰে কিন্তু প্ৰত্যেকটো সময় কোন দিনাখন প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিলো কোন দিনাখন গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিলো কোনোবা এজন ব্যক্তিৰ নাম লিখিছো লগত লিখিছো তেখেতৰ ঘৰত এজন বিশেষ ব্যক্তিক লগ পালো আজিৰ দিনত হিমানটোৱে মোৰ কাৰণে যথেষ্ট কিন্তু যেতিয়া এই কাৰ্যালয়ত মই নাথাকিম আৰু সেই বিশেষ ঘটনাৰ বিষয়ে লিখিব খুজিম এই ডায়েৰীখনত লিখা শব্দ আৰু এই ডায়েৰীখনত লিখা সাংকেতিক যিটো সিগনেল ই মোক সহায় কৰিব তাৰ বিষয়ে কৰবাত দীঘলকৈ কোৱা কৰবাত কমকৈ কোৱা যদি আমি কোনোবা এজন ব্যক্তিয়ে যদি এই ডায়েৰীখন বিশ্লেষণ কৰে তেতিয়া আমি অনুভৱ কৰিম যে কোনোবা এটা সময়ত সপ্তাহৰ 3টা দিনো মই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছো আৰু বহুত দীৰ্ঘ সময় মই তেখেতক সাক্ষাতে কৰা নাই এতিয়া যদি কোনোবাই প্ৰাসংগিকভাৱে চাই যে সেই সপ্তাহত 3 দিন গৃহমন্ত্ৰীক এজন মুখ্যমন্ত্ৰীয়ে কিয় সাক্ষাৎ কৰিলে তাৰ লগত যদি সেই সময়ৰ ঘটনাৰাজিক চোৱা যায় তেতিয়াহলে তাত দেখা পোৱা যাব যে সেই সময়ত ৰাজ্যৰ জীৱনত কিবা এটা ঘটনা হৈছিল বা কিবা এটা ঘটনাৰ আৰম্ভণি হৈছিল যাৰ কাৰণে মুখ্যমন্ত্ৰীজনে ঘনাই দিল্লীত যোৱাৰ প্ৰয়োজনীয়তা আছিল আজি যদি আমি ডায়েৰীত চাওঁ মই সৰু ঘটনা এটাই ক'ব পাৰো যে ডিসেম্বৰ মাহত মই গৃহমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে সাক্ষাৎ কৰিছিলো আৰু অৱশেষত 29 ডিসেম্বৰত আলোচনাপন্থী আলফাৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছিল সেই মুহূৰ্তত মই ঘনাই লগ পোৱা ব্যক্তিজন জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত হয়তো মই এদিনো লগ পোৱা নাই অৰ্থাৎ সেই সময়ত এনেকুৱা এটা কালখণ্ড যিটো কালখণ্ডত অসমৰ ওপৰত কোনো সিদ্ধান্ত ল'বলগীয়া পৰিৱেশ নাই গতিকে এই ডায়েৰীখনে আমি ভৱিষ্যতৰ আৰু এখন পূৰ্ণাংগ ডায়েৰী লিখাৰ ৰাস্তা মুকলি কৰিব কিন্তু যিটো সময়ত গৱেষকসকল ইয়াক বিশ্লেষণ কৰিব খুজিব ই যথেষ্ট সমল দিব যে এই মুহূৰ্তত এই ব্যক্তিজনক মুখ্যমন্ত্ৰীয়ে কিয় সাক্ষাৎ কৰাৰ প্ৰয়োজনীয়তা আছিল বা আজিৰ কেবিনেটত এই কথাখিনি সিদ্ধান্ত লোৱাৰ আগতে তাত কি চৰ্চা হৈছিল কাৰণ কেবিনেটৰ প্ৰতিটো সিদ্ধান্তই ইয়াত আমি লিপিবদ্ধ কৰি ৰাখিছো স্বাভাৱিকভাৱে আমি চেষ্টা কৰিছো যাতে পৰিয়ালৰ কথা এই ডায়েৰীখনত অন্তৰ্ভুক্ত নহয় কাৰণ এই ডায়েৰীখন হল হিমন্ত বিশ্ব শৰ্মাৰ ডায়েৰী নহয় এই ডায়েৰীখন অসমৰ মুখ্যমন্ত্ৰীৰ ডায়েৰী স্বাভাৱিকভাৱে কৰবাত পৰিয়ালৰ উপস্থিতি এই ডায়েৰীত কৰবাত সন্নিবিষ্ট হৈছে কৰবাত লিখোতে নিজকে অতি মানৱ হিচাপে উপস্থাপন কৰাৰ মানুহৰ যিটো এক স্বভাৱজাত বৈশিষ্ট্য হিও হয়তো কৰবাত উল্লেখ হৈছে কিন্তু পাতনিতে মই ক্ষমা খুজিছো যে কৰবাত যদি মই নিজকে অতি মানৱ হিচাপে নিক্ষেপ কৰাৰ প্ৰচেষ্টা কৰিছো হেয়া মানুহৰ সহজাত প্ৰবৃত্তিৰ লক্ষণ বা প্ৰতিফলন ই মোৰ এটা নিশ্চিত প্ৰচেষ্টা নহয় কাৰণ এই ডায়েৰীখন মই আকৌ কৈছো ই হিমন্ত বিশ্ব শৰ্মাৰ ডায়েৰী নহয় ই অসমৰ মুখ্যমন্ত্ৰীৰ ডায়েৰী যোৱা বছৰটো আমাৰ কাৰণে এক ঘটনাবহুল বছৰ আছিল বিগত বৰ্ষটোৰ ডায়েৰীত 2-3টা কথা আমি স্পষ্টভাৱে দেখা পাম বা ভৱিষ্যতৰ কাৰণে আমি ইয়াক আগুৱাই লৈ যাব পাৰিম কাৰণ যোৱা বছৰটো আছিল ভাৰতৰ লোকসভা নিৰ্বাচনৰ বছৰ এই বছৰটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে শপত লৈছিল এই বছৰটোতে প্ৰথমবাৰৰ বাবে কৰ্ণাটক ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় আদি বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰাৰ দায়িত্ব
আমাৰ ওপৰত বহু পৰিমাণে ন্যস্ত হৈছিল কিন্তু নিৰ্বাচনী প্ৰচাৰৰ মাজতো এটা দিনো অসমৰ প্ৰশাসনক ক্ষতি হ'ব নিদিয়াৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টা এই ডায়েৰীখনৰ মাজেৰে প্ৰকাশ পাব আজি 4:30 বজাত ভূটানৰ পৰা আহি মই উপস্থিত হৈছো আৰু আজিয়ে এটা দিনো যাতে ক্ষতি নহয় আজিৰ দিনটোতে কেবিনেটত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো যোৱা 3 দিন গুৱাহাটীত নথকা বাবে আজি ৰাতি 12 বজালৈকে ইয়াত বহি যোৱা 2 দিনৰ অনুপস্থিতি কেনেকৈ আমি সুন্দৰ ধৰণে তাক ব্যৱহাৰ কৰিব পাৰো তাৰ প্ৰত্যেকটো প্ৰচেষ্টাই ডায়েৰীত প্ৰতিফলিত হ'ব কাৰণ আমি দেখা পাম প্ৰতিটো দিনাই নিৰ্বাচনী প্ৰচাৰৰ পৰা ঘূৰি অহাৰ পিছত কাম কৰাৰ যিটো সভা সমিতি সিদ্ধান্ত হি দ্ৰুত গতি লাভ কৰে সাধাৰণ দিন কেইটাতকৈ সেই দিন কেইটাত কামৰ স্পীড বাঢ়ে যাতে ৰাজনৈতিক ব্যস্ততাই অসমৰ প্ৰশাসনক ক্ষতি নকৰে ৰাজ্যৰ ডিলিমিটেশন যোৱা বছৰটোতে যদি ৰাজ্য বিধানসভাৰ নিৰ্বাচন হৈছিল লোকসভাৰ নিৰ্বাচন হৈছিল অসমৰ ৰাজনৈতিক ইতিহাসত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াও এই সময়ছোৱাতে শেষ হৈছিল আৰু স্বাভাৱিকভাৱে যোৱা বছৰটো অত্যন্ত ঘটনাবহুল আছিল মই ভাবো যে এই ডায়েৰীখনৰ জৰিয়তে আমি এই বহু ঘটনা বা বহু পৰিঘটনাৰ সাংকেতিক উল্লেখ এই ডায়েৰীত উল্লেখ আছে আৰু যিসকলে ইয়াক বিশ্লেষণ কৰিব খুজিব তেওঁলোকৰ বিশ্লেষণৰ বাবে যথেষ্ট সমল এই ডায়েৰীৰ মাজত লুকাই আছে এই দুইখন গ্ৰন্থৰ মাজত ৰাইজে আশাৰ প্ৰতিবিম্ব দেখা পাব মই বিশ্বাস কৰো অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে যে প্ৰতিটো মুহূৰ্ততে আমাৰ সমাজ জীৱনলৈ আমাৰ জনজীৱনলৈ আশাৰ বাতৰি সঞ্চাৰ কৰা আজি অসমৰ বাতৰি কাকতসমূহত আমি যদি এটা সৰু ঘটনাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰো যোৱা কেইদিনমানৰ পৰা বাতৰি কাকতত লিখি থকা হৈছে যে মিছন বসুন্ধৰাত 12,000 হে আবেদন আহিছে আবেদন অহা নাই তাৰ মানে ইয়াক আমি দুই ধৰণে বিশ্লেষণ কৰিব পাৰো এটা যে মিছন বসুন্ধৰা 1 আৰু 2 ৰ সফলতাই ইমান দূৰ আমাক আগুৱাই লৈ গ'ল যে এতিয়া আৰু অসমত বসুন্ধৰা 3ত আবেদন কৰিবৰ কাৰণে কোনো আবেদনেই নাই কাৰণ 1 আৰু 2 ৰ সফলতা 3ৰ আবেদন নহা ঘটনাই 1 আৰু 2 ৰ সফলতাক উজ্বলাই তুলিছে কাৰোবাৰ কাৰণে নেতিবাচক হি নিৰাশাৰ কথা ক'ব কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনৰ বাবে ই এক আশাৰ বাতৰি অৰ্থাৎ এতিয়া কোনোবাই যদি কয় যে মানুহক কৈ দিয়াৰ পিছতো যে আবেদন কৰিলে আপুনি চৰকাৰী মাটিত যদি বাস কৰি আছে আপুনি মাটি পাব তাৰ পিছতো যদি কোনেও আবেদন নকৰে আমি ইমানেই বুজি পাব লাগিব যে খিলঞ্জীয়া মানুহক যিমান মাটিৰ অধিকাৰ ল'বলগীয়া আছিল 1 আৰু 2ত সেই অধিকাৰ তেওঁলোকে লৈ ল'লে অৰ্থাৎ একেটাই পৰিঘটনা আমি আশাৰ দৃষ্টিৰেও চাব পাৰো একেটাই পৰিঘটনা আমি নিৰাশাৰ দৃষ্টিৰেও চাব পাৰো আমাৰ সিদ্ধান্ত ল'ব অসমৰ সমসাময়িক সমাজখনে সিদ্ধান্ত ল'ব লাগিব যে আমাক এখন আশাৰ অসমৰ প্ৰয়োজন আছে যে নে আমাক এখন নিৰাশাৰ অসমৰ প্ৰয়োজনীয়তা আছে মই ব্যক্তিগতভাৱে যেতিয়া মানুহে ৰামধেনু যুগৰ কথা কয় আবাহন যুগৰ কথা কয় মই ৰাজনীতিৰ অসমৰ দীৰ্ঘকালীন ইতিহাসত মই এটা যুগ কল্পনা কৰো ইৰা অফ প্ৰতিদিন যে এটা প্ৰতিদিন যুগ এটা আছিলে যি যুগে অসমৰ সমাজ জীৱনলৈ নিৰাশাৰ বাণী পঠিয়াইছিলে এতিয়া আমি পোষ্ট প্ৰতিদিন এটা সমাজ ব্যৱস্থা নিৰ্মাণ কৰিব লাগিব যিটো সমাজ ব্যৱস্থাই অসমলৈ আশাৰ বাতৰি পঠিয়াব প্ৰতিটো দিনেই ৰাতিপুৱা আমি আশাৰ কথা কম প্ৰতিটো দিনাই
আমি নতুন নতুন আঁচনিৰ কথা কম প্ৰতিটো দিনাই আমি নতুন এখন অসমৰ কথা কম যিখন অসমৰ যুৱক যুৱতীয়ে সেইখন অসমক লৈ গৌৰৱ কৰিব পাৰে যোৱা 3 দিন মই ভূটানত আছিলো ভূটানৰ লৰা ছোৱালী অষ্ট্ৰেলিয়ালৈকে ওলাই গৈছে ভূটানৰ ৰজাই ইয়াক প্ৰত্যাহ্বান হিচাপে লৈছে যে আমি অষ্ট্ৰেলিয়াৰ পৰা এই লৰা ছোৱালীক উভতাই লৈ আহিম আৰু তাৰ কাৰণে মই গেলেফুট এখন নতুন নগৰ বনাম যি সমসাময়িক আকাংক্ষা এসপাইৰেশন অফ ইউথ স্যালারি এসপাইৰেশন হক ভাল কৰি থকাৰ এসপাইৰেশন হক তাক যাতে আমি দিব পাৰো আৰু আমাৰ ইয়ং জেনাৰেশনক আমি উভতাই আনিব পাৰো বহু দিন অসমত আলোচনা হৈছিল যে আমাৰ অসমত আইটি ইন্ডাস্ট্ৰি হ'ব পাৰে নে নাই আমাৰ অসমত নতুন উদ্যোগ হ'ব পাৰে নাই যেনেকে লৰা ছোৱালী উভতি আহিব আজি চাওতে চাওতে প্ৰতিদিন যুগৰ পৰা আমি সেমি কণ্ডাক্টৰ যুগত প্ৰৱেশ কৰিলো যদি আমি যুগৰ বিশ্লেষণ কৰো যদি আজিৰ পৰা 10টা বছৰ আছিল প্ৰতিদিনৰ যুগ এতিয়া আমি নতুন এটা যুগৰ নিৰ্মাণ কৰিব খুজিছো ইৰা অফ সেমি কণ্ডাক্টৰ যে আমি এটা সেমি কণ্ডাক্টৰৰ যুগ আৰম্ভ কৰিম এটা আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ যুগ আৰম্ভ কৰিম আমি এটা ফিউচাৰ টেকনলজিৰ কাৰণে পৃথভূমি হিচাপে এই অসমখনক নিৰ্মাণ কৰিম আৰু সেই কাৰণে আমি এই দুইখন পুথিৰ মাজেৰে অসমৰ জনজীৱনলৈ আশাৰ বাতৰি প্ৰকাশ কৰিব চেষ্টা কৰিছো কাৰণ এখন সমাজ আশাই জীয়াই ৰাখে এখন সমাজ নিৰাশাই জীয়াই নাৰাখে যদি সকলোৱে আমি নিৰাশাৰ কথা পাতো ৰাতিপুৱা যদি সদায় বাতৰি কাকতখন পঢ়ি আমি নিৰাশা দেখো এদিন মানুহবিলাক কৰবাত নহয় কৰবাত হতাশা হৈ যাব আৰু সেই কাৰণে প্ৰতিটো দিনে যদি বাতৰি কাকতৰ হেডলাইন নিৰাশাৰ হয় আমি চেষ্টা কৰো মোৰ যাতে ৰাতিপুৱাৰ টুইটটোৱে কৰবাত নহয় কৰবাত আশাৰ বাতৰি কঢ়িয়াই লৈ যায় নিৰাশা আৰু আশাৰ মাজত অহা 10 বছৰ অসমত সংগ্ৰাম হ'ব কাৰণ এটা যুগৰ পৰা যেতিয়া আন এটা যুগত আমি প্ৰৱেশ কৰো মানুহে নিজৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তনক সমসাময়িক সমাজখনে স্বীকাৰ কৰিব নোখোজে কাৰণ সমসাময়িক সমাজখনক নিৰ্মাণ কৰিছিল এটা যুগে যিটো যুগৰ পৰা মই নিজক পৃথক কৰিব নোৱাৰো আজি যদি অসমৰ 45 বছৰৰ পৰা ঊৰ্ধ্বত আমি যদি সমাজখনক আশাৰ কথা ক'ব যাওঁ সেই সমাজখনৰ মানসপটত সেই বাতৰি কাকতৰ হেডলাইন বিলাক আহি পৰে যি হেডলাইন বিলাকে আমাৰ ছাত্ৰ জীৱনক নিৰ্মাণ কৰিছিল যি হেডলাইন বিলাকে আমাৰ কলেজৰ জীৱনটোক নিৰ্মাণ কৰিছিল যি হেডলাইন বিলাকে আমাৰ জীৱন আৰু যৌৱনক আগবঢ়াই লৈ গৈছিল যেতিয়া আমি কাৰোবাক কম যে ব্ৰহ্মপুত্ৰৰ তলেদি এটা টানেল হ'ব প্ৰথম আমি আৰম্ভণি কৰিম উপলুঙা দি তাৰ পিছত যেতিয়া লাহে লাহে কি হ'ব ধৰিব মোৰ উপলুঙাটোক মই জাস্টিফাইড কৰাৰ কাৰণে এই প্ৰকল্পটোৰ কি কি ঋণাত্মক দিশ আছে তাৰ ওপৰত মই গৱেষণা কৰা আৰম্ভ কৰিম কাৰণ মই তেনেকুৱা এটা পৰিবেশত ডাঙৰ হৈছো কিন্তু যেতিয়া আমি আন এখন সমাজলৈ যাম যাৰ আৰম্ভণি নিগেটিভ হেডলাইন দি হোৱা নাই যাৰ আৰম্ভণি সেমি কণ্ডাক্টৰ দি হৈছে যাৰ আৰম্ভণি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতি মাহত নিৰ্মাণ হোৱা নতুন দলঙে দি হৈছে যাৰ আৰম্ভণি নুমলীগড় ৰিফাইনাৰী দি হৈছে যাৰ আৰম্ভণি অসমৰ এইমছৰ যোগেদি আৰম্ভ হৈছে তেওঁলোকৰ চিন্তাধাৰা এক নতুন চিন্তাধাৰা হ'ব কাৰণ আমাৰ চিন্তাধাৰাত আমাৰ কলেজীয়া জীৱনৰ পোৱা নোপোৱা ক্ষোভ আমাৰ ছাত্ৰ জীৱনৰ পোৱা নোপোৱাৰ ক্ষোভ এতিয়াও আমাৰ সন্নিবিষ্ট হৈ আছে আমি কোনো এটা বস্তুকে গ্ৰহণ কৰিব নোৱাৰো আৰু প্ৰত্যেকটো বস্তুকে আমি সমালোচনাত্মক দিশেৰে চাম কাৰণ ইয়াৰ গোটেই চিন্তাধাৰাটোৱে হৈছে যে মোৰ শৈশৱ মোৰ যৌৱন সেই ঋণাত্মক পৰিবেশৰ মাজতে আৰম্ভ হৈছে যিসমূহ মানুহে এদিন গুৱাহাটী মেডিকেল কলেজক লৈ প্ৰতিদিনে আৰ্টিকল লিখিছিল যে মেডিকেল কলেজৰ ফ্লোৰ কেনেকে বনিলে মেডিকেল কলেজত সোমালে গোন্ধাই মেডিকেল কলেজত সোমালে
ভাল নালাগে সেইখন মেডিকেল কলেজত যে কেতিয়াবা পেট এমআৰআই আহিব পাৰে সেই কথাটো মোৰ জীৱন আৰু যৌৱনৰ মোৰ যি গভীৰ চাপ আছিল যে মেডিকেলত গলে উকটা গুণ খুমাই গতিকে মোৰ জীৱন আৰু যৌৱন মোৰ মানস পটত হি আজিও জিলিকি আছে কিন্তু নতুন ল'ৰা এজনে যেতিয়া প্ৰথম দিনা মেডিকেল কলেজত যাব আৰু একেজন ল'ৰা যেতিয়া পশ্চিম বংগৰ এখন মেডিকেল কলেজত যাব তেওঁ চিন্তা কৰিব যে মোৰ অসম আজি ভাৰতৰ আগ